জাকির হোসেন শিকদার ডাঙৰীয়া যিটো কথা কৈছে আমি শুনা পাইছোঁ, কিন্তু ইমানে দূৰদিন ইউডিএফৰ বিধায়কসকলৰ অহা নাই যে আজিৰ তাৰিখত এই ছদ্মবেশী বিজেপিৰ এজেণ্ট জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়াৰ পিছে পিছে আমাৰ দলৰ বিধায়কসকল ঘূৰিব লাগিব। আমাৰ এই বিধায়কসকল দল সৃষ্টিৰ পৰাই তেখেতসকল আছে, বিধায়ক হৈ নিৰ্বাচিত হৈছে, বেচাখিনিও হোৱা নাই, গোপনে গোপনে বিজেপিৰ লগত সম্পৰ্ক ৰখা নাই, যেনেকৈ জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়া ৰাখিছে, আমাৰ বিধায়ক ৰখা নাই। আমাৰ হাফিজ ৰফিকুল ইছলাম চাহাক, আমিনুল ভাই, আশৰাফুল, মুজিবৰ ভাই, কোনো বিধায়ক, কোনো এজন বিধায়কে জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়াৰ দুৱাৰে দুৱাৰে ঘূৰা নাই। এইটো এটা বোকাত মিছা কথা। ইনশাল্লাহ আমাৰ দলৰ ফালৰ পৰা প্ৰত্যেকজন বিধায়কে বিভিন্ন সময়ত যেতিয়া উচ্ছেদ হৈছে, বিভিন্ন সময়ত বিধানসভাত আপোনালোকে দেখিছে তেখেতৰ বলিষ্ঠভাৱে আমাৰ কণ্ঠ হৈ মাত মাতিছে আৰু অহা দিনতো মাতিব বুলি আমাকে ভাবি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়া আপোনালোকে জানে যে তেখেতে অলপ হতভম্ব হৈছে, নাৰ্ভাছ। মই আগতে আপোনালোকৰ আগত কৈছোঁ, এই যে আমাৰ বিৰুদ্ধে তেখেতে বিভিন্ন জেগাত গীবত গাবলৈ আৰম্ভ কৰিছে, এই ইয়াতেই তেখেতে এখন সভা অনুষ্ঠিত কৰি তেওঁ কৈছিল যে 2026 চনত এআইডিএফৰ এজনো বিধায়ক নিৰ্বাচিত হ'ব নোৱাৰে। তাৰমানে এইটো তেওঁৰ অন্তৰৰ পৰা এটা দুৰ্বলতা আহি পৰিছে, যাৰ বাবে আবুল তাবুল বকিবলৈ লৈছে। তেওঁ কোনো জ্যোতিষী নহয়, ভোট দিব জনসাধাৰণে। আজি এই সভাত যিখিনি মানুহ উপস্থিত হৈছে আপোনালোকে দেখিছে, মই সুধিছোঁ প্ৰত্যেকজন মানুহক যে আপোনালোকক, তেওঁতো কৈ থাকে যে চব ডুপ্লিকেট ইউডিএফ, যে আপোনালোকে ডুপ্লিকেট নেকি বা আপোনালোকক পইচা দি আনিছে নেকি? কোনো মানুহতে কোৱা নাই, চবে থিয় হৈ কৈছে নাই, আমি আচল ইউডিএফ, আমাক কোনো পইচা পাতি দিয়া নাই। গতিকে এইবিলাক কথা তেওঁ কৈ আছে, বহুত কথাই কৈ আছে। ইয়াতে আহি খুব হামদৰ্দি দেখাইছে, বিশেষকৈ মই আপোনালোকৰ মাধ্যম দি মই তেওঁক এই কথাটো চেলেঞ্জ কৰিব বিচাৰিছোঁ আৰু তেওঁৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছোঁ। তেওঁ কৈছে যে এই সমষ্টিৰ বিধায়ক আছিল হাফিজ ৰফিকুল ইছলাম চাহাব, তেখেতে কোনো কাম কৰিব পৰা নাই। সমষ্টিৰ ডেলিমিটেশ্যন হোৱাৰ পিছত 2 বছৰ হৈ গ'ল, সমষ্টি ডেলিমিটেশ্যন হৈছে, সৰুক্ষেত্ৰী সমষ্টিটো ডিলিট হৈছে। ডিলিট হোৱাৰ পিছত আপোনাৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ আৰু হাফিজ ৰফিকুল ইছলাম চাহাব, আমাৰ সন্মানীয় বিধায়ক, দুয়োজনক এই ডেভেলপমেণ্টৰ কামৰ যিটো পইচা, এইটো মন্দিৰ সমষ্টিত খৰচ কৰাৰ কাৰণে দিছে। আৰু বৰপেটা সদৰৰ সন্মানীয় বিধায়ক আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াক বৰপেটা সদৰ এফচিত খৰচ কৰাৰ কাৰণে দিছে। সেই পইচাখিনি তেওঁলোকে তাতে খৰচ কৰিব পাৰিব। ইয়াতে যদি কোনো স্কিম দিয়ে, ডেভেলপমেণ্টৰ কামৰ কাৰণে কোনো লিখি দিয়ে, এইটো অফিচিয়েলি একচেপ্ট নহয়। আৰু পাকাবাদবাৰী যিটো নতুন সমষ্টি হৈছে, সৰুক্ষেত্ৰী ডিলিট হোৱাৰ কাৰণে এই পাকাবাদবাৰী নতুন সমষ্টিৰ যিবিলাক জিপি, যেনেকৈ আমাৰ এইফালে 3টা জিপি, সুকমানাছ, পল্লাৰপাৰ, হাজিপাৰা, বিভিন্ন এলেকাবিলাক, এই এলেকাবিলাকৰ টোটেল পইচা ভানটো জাকিৰ হোসেন শিকদাৰ ডাঙৰ অকলে পাই আছে। গতিকে 2 বছৰত তেওঁ এটা টকাৰ কামো এই এলেকাত কৰা নাই। গতিকে হ'লে কৰিব, আৰু এতিয়া যে টকাবিলাক পাই আছে, সেই পইচাবিলাক তেওঁ কি কৰি আছে, সেই জবাব খুজিব তেওঁৰ বুকুত হিম্মত আছে। এই ৰাইজৰ আগত তেওঁ ৰাজহুৱা কৰক। গতিকে তেওঁৰ কথা আমি গুৰুত্ব নিদিওঁ, আমাৰ সাংগঠনিক কাম আমি কৰি যাম। ইনশাআল্লাহ এটা কথা স্পষ্ট হৈ পৰিছে, জাকিৰ হোসেন শিকদাৰ ডাঙৰীয়া যে এতিয়া এজন বিজেপিৰ এজেণ্ট, তেওঁ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ গুটবুকত ইতিমধ্যে নাই, আউট হৈছে। গতিকে তেওঁ অহা দিনত যে হাৰিব, এই কথাটো উমান পাই তেখেত আবুল তাবুল বকিবলৈ লৈছে। আৰু ইনশাল্লাহ এআইডিএফ দল হৈছে গৰীব দুখী মানুহৰ দ্বাৰা এটা সৃষ্টিৰ দল। এই দলত যেতিয়ালৈকে এই মানুহখিনিৰ দুৱা আশীৰ্বাদ আছে, ইনশাল্লাহ বদৰুদ্দিন আজমল চাহাবৰ দল শক্তিশালী হৈ উঠিব। আমাৰ দলৰ সভাপতি চাহাব যোৱাকালি আহি পাইছে। ইনশাল্লাহ অহা 16, 17, 18 3 দিন গুৱাহাটীত মিটিং আছে, দলৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰিব। অহা দিনৰ যিটো ষ্ট্ৰেটেজি দলৰ নেতা কৰ্মী বিভিন্ন ৰাইজে বিচাৰি আছে। এতিয়ালৈকে এইটো সিদ্ধান্ত হোৱা নাই, এইটো দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। কিন্তু আমাৰ দলৰ বিভিন্ন কৰ্মীসকল আশাবাদী, দলৰ বিভিন্ন নেতা কৰ্মী জনসাধাৰণ আশাবাদী যে বদৰুদ্দিন আজমল চাহাবে এইবাৰ বিধানসভাত যাব লাগে, এইটো আশাবাদী। কিন্তু এইটো সিদ্ধান্ত হাইকমাণ্ডেহে ল'ব।